তথাপিও তাই গাঁওখনৰ পৰা যাবগৈ বুলি ভাবিলে দেখোন খুকে খুন্দা মাৰি ধৰে। পিতাম্বৰ, মানুহে মোক ঢোলৰ ৰজা বুলি কয়, কিন্তু মই জানো জোনালীয়ে মোৰ ঢোলৰ চাপৰত নচাৰ বাবেহে এই পিতাম্বৰ ওজাৰ নাম যশ। তাৰমানে বৰ্মনে ঠিকেই কৈছিল, মই গাখীৰ খুৱাই সাপ পুহিছো। নহয় মানে ছাৰ। চুপ! এটাও কথা নকবা। এই মানুহটোৱে যেতিয়া তোমাৰ পৰা টকা নিবলৈ সাহস কৰিছে, তুমি আচলতে কি মোৰ আৰু বুজিবলৈ বাকী নাই। ঘৰলৈ যাওঁগৈ বুজিছ, দেউতাক বিদায় দিব লাগিবতো। নীল বাবা, দেউতাক যোৱাগৈ আৰু দুদিনমান বাট চোৱালে মা, তই এনেকৈ থাকিলে কেনেকৈ হ'ব? দেউতাক ভাল কাপোৰ কানি পিন্ধাই দে, আমি যাব লাগে নহয়। কিহৰ চিন্তা মা, মই আছো নহয়। উঠ উঠচোন। বেচেৰাৰ বহুত সপোন আঁতৰাকৈ থাকি গ'ল। নহয় বৰদেউতা, সৰুতে দেউতাই মোক শিকাইছিল অহা যোৱাটোৱে জীৱনৰ নিয়ম। জন্ম হৈছে যেতিয়া মৃত্যু হ'বই, কিন্তু থাকি যায় মানুহৰ কৰি যোৱা কৰ্মৰাজি। গতিকে দেউতাৰ কামবোৰ আগুৱাই নিয়াটোৱে আমাৰ জীৱনৰ উদ্দেশ্য হোৱা উচিত। নাই নাই, কামবোৰ আগৰ দৰে হৈ থাকিব লাগিব। দেউতাই বিচৰা ধৰণে কাইলৈ পূজাৰ বোনাছ দিয়াৰ ব্যৱস্থা কৰক। কিন্তু ছাৰৰ শ্ৰাদ্ধ আদি নোহোৱাকৈ মানে কিয় হেমন্তদা, বোনাছ দিলে দেউতাৰ শ্ৰাদ্ধ পাতিবলৈ আমাৰ অসুবিধা হ'ব নেকি? দেউতাই কৈছিল বাগানৰ কাম আপুনি খুব ভালদৰে জানে, গতিকে আপুনি এটা কথাতে গুৰুত্ব দিব, যাতে কামবোৰ আগৰ দৰেই চলি থাকে। আপোনালোক যাওক, আজি যথেষ্ট খাটনিও হৈছে, ভাগৰো লাগিব পাৰে।
অদিতি মই যে তোমালোকৰ খবৰে ল'ব পৰা নাই কিবা লাগিলে নিজে খুজি মেলি ল'বা আৰু হ'ব দিয়াচোন কিন্তু নীল তুমি নিজৰ কথাও ভাবিবা মোৰ কথা আৰু কি কালি ৰাতিৰ পৰা তই এক মুহূৰ্ততো জিৰোৱা নাই আজি গধূলিতেই শুই থাকিবি আমি অলপ পাছতে যামগৈ জানো মানে মোক আংকলে কৈছিল কিন্তু শ্ৰাদ্ধলৈ আহিবাতো চাওঁচোন তুমিতো জানাই মই আৰে হয়তো পূজাৰ পাছততো সমীৰো আহিব হ'ব আৰু দে মই আৰু ৰাতিৰ বাছতহে ঘৰলৈ যাম যাবি অঁ আকৌ আহিমতো তোৰ যে পৰীক্ষাটো হৈ গ'ল সেইটোৱেই কিন্তু ডাঙৰ কথা এৰা পৰীক্ষা শেষ আৰু হয়তো পঢ়াও শেষ কি কথা কৈছ পঢ়া এৰিবি কিয় আৰু কি কৰিম মাৰ ওচৰত থাকিবলৈতো আৰু কোনো নাই বাগানখনৰ কামটোওতো শিকিব লাগিব শিকিবি দেউতাৰেও বিচাৰিছিল তেখেতে তোক সকলো শিকাই বুজাই কিন্তু পঢ়াটোতো শেষ কৰিব লাগিব 2টা বছৰহে মোৰ কথা ভাবিব নালাগে মই থাকিব পাৰিম শুনিলিতো আৰু তইতো মাজে মাজে আহি থাকিবও পাৰিবি হেৰি তেতিয়াহ'লে কাইলৈৰ পৰা শ্ৰাদ্ধৰ কামতেই লগা যাওক নে কি কয় বৰদেউতা কি হ'ল আচৰিত হৈছ নেকি এনেকুৱা সময়ত তোক অকলে এৰি যাম বুলি ভাবিছিলি আৰু আমাৰতো একো কামেই নাই এইকেইদিন তাৰ কাজ সকামতে ব্যস্ত হৈ থাকোচোন বিষ্ণু বিষ্ণু এটা সঁচা কথা কওঁনে মা এইটো মই কেতিয়াও কাকো কোৱা নাছিলোঁ যে মোৰ বাগান চলোৱাৰ অকণো ইচ্ছা নাই নীল সঁচাকৈয়ে কৈছোঁ মই ভাবিছিলোঁ পঢ়া শেষ হ'লেই দেউতাক ক'ম কিন্তু যেতিয়া দেউতাক বাগানৰ মাজেৰে লৈ গৈছিল তেতিয়াই মনে মনে ঠিক কৰিছোঁ যে দেউতাৰ মৰমৰ সেউজবাৰীক এতিয়াৰ পৰা ময়ে প্ৰতিপালন কৰিম এতিয়াতকৈও ভালকৈ চলাম আৰু মা তেতিয়া হয়তো দেউতাও বুজিব পাৰিব যে তেওঁক মই কিমান ভাল পাইছিলোঁ নে কি কওঁ মূৰ্খৰ নিচিনাকৈ কথা নকবি দেৱানন্দ চলিহাৰ মৃত্যু হ'ল কাৰণে ভাবিছ নেকি যে বাগানখন আমাৰ হাতলৈ অনাটো সহজ হৈ পৰিব অঁ ল'ৰাটোতো এতিয়াও বাচ্চা হৈ আছে নাই তেওঁৰ বাবে মোৰ অকণো চিন্তা নাই কিন্তু এই দুটা বৰ্মন আৰু অনন্ত বৰা ইহঁত থকালৈকে যদি মই বেছিকৈ হাত নিদিওঁ মোৰ নিজৰে বিপদ হ'ব গতিকে প্ৰথমতে এই দুটা বাটৰ কাঁইটক আঁতৰাব লাগিব ঠিক আছে মই চেষ্টা কৰি চাম নেকি তোক মই এনেই মূৰ্খ বুলি কওঁ নগেন বৰ্মনহঁতক আমি নহওঁ এই সেউজবাৰীৰ পৰা বাহিৰ কৰিব নীলিমই চলিহাই নিজে আৰু বেচেৰা বৰ্মনেও ভাবি থাকিব তেওঁ কামৰ পৰা অব্যাহতিহে দিয়ে এই কাজ সকাম হৈ যাওক তাৰপিছত চা মই কি কৰিব পাৰোঁ এইখন চোৱা এইখন দেখোন আমাৰ বাগানৰ চেকবুক ঠিক শেষৰ 5খন ব্লেংক চেকত ছাৰৰ চহী পৰ্যন্ত আছে এবাৰ ভাবাচোন
কেনেবাকৈ মোৰ হাতত নপৰি আন কাৰোবাৰ হাতত পৰা হ'লে কিন্তু আপুনি এইখন মানে দেউতা উঠিলি ৰাতি টোপনি ভাল হৈছিল দেউতা ৰাতি সপোনত আইতামা আহিছিল আই তোমালোকেতো তেওঁক জ্বলাইও দিছিলা তাৰপিছত কেনেকৈ আহিল এইবোৰে আত্মা নেকি দেউতা চা এইবোৰ কথা ময়ো ভালকৈ নাজানো আৰু জানিলেও তোক যদি কওঁ তই এতিয়া বুজিবও নোৱাৰিবি কিন্তু আৰু অলপ ডাঙৰ আত্মা পৰমাত্মাৰ ওপৰত বহুতো গ্ৰন্থ আছে সেইবোৰ পঢ়িয়েই তই সকলো বুজিব পাৰিবি সৰুতে মৃত্যু আত্মা এইবোৰ একোৱেই বুজা নাছিলোঁ কিন্তু এতিয়া বহুত কথাই জানো The bodies are for the soul, just like domes are for us. Just as we discard our own garments, the soul discard worn-out bodies and accept new ones. মৃত্যুৱে মাত্ৰ দেহটোহে কাঢ়ি নিয়ে কিন্তু আত্মাটো থাকি যায় আৰু সেইকাৰণে দেউতা মই হয়তো এতিয়াও আইতামাৰ প্ৰেজেন্সটো অনুভৱ কৰোঁ কিন্তু নীল এই কথাটোকে মই অন্য ধৰণে বুজিছোঁ জন্ম হ'লে মৃত্যু হ'বই এইটোৱেই বোধ কৰোঁ সকলোতকৈ ডাঙৰ সত্য প্ৰত্যেক মানুহে এদিন পৃথিৱীৰ পৰা বিদায় মাগিবই লাগিব কিন্তু নিজে কৰি থৈ যোৱা কামবোৰেহে মানুহৰ স্মৃতিক সদায় সজীৱ কৰি ৰাখিব পাৰে গতিকে নিজৰ কাম কৰি যাব লাগে ফলাফল ভাল হ'বই গুড মৰ্নিং গুড মৰ্নিং ইমান ৰাতিপুৱাই ওলালে যে কিবা জৰুৰী কাম আছে নেকি আজি যে অফিচ বন্ধ পাহৰিছিলোঁৱেই অৱশ্যে অফিচলৈ আহি ভালেই হ'ল মানে আমাৰ বৰ্মনৰ পৰা আৰু উপায় নাই বুজিছে বৰ্মন আংকলৰ পৰা কিয় তেখেতে কি কৰিলে তেখেতে আৰু কি কৰিব মানে বয়সো হৈছেতো আন বাগানত হোৱালে 4-5 বছৰমান আগতেই ৰিটায়াৰমেণ্ট পালে তুমিতো জানাই বৰ্মনক ছাৰে বৰ ভাল পাইছিলতো হয় দেউতাই তেওঁক বৰ ভাল পাইছিল বিশ্বাসো কৰিছিল নিশ্চয় এই কেইদিনমান আগৰ কথা ছাৰে মোক নিজেই কৈছিল যে বৰ্মনক এইবাৰ বিদায় দিব লাগিব দেউতাই কৈছিল নকৈ আৰু কি কৰিব ছাৰেতো ইয়াকো কৈছিল যে বৰ্মনৰ নিচিনা এজন মানুহক খুটুৱাই থকাটো বৰ অন্যায় হৈছে বৰ কথাও পাহৰে সেইটো হৈছে বৰ নেচাৰেল বয়সৰ লগে লগে মানুহৰ স্মৃতিশক্তিও কমি যায় কিন্তু ইয়াৰ বাবে কেতিয়াবা বৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ব পাৰে এইখন চোৱা এইখন দেখোন আমাৰ বাগানৰ চেকবুক ঠিক শেষৰ 5খন ব্লেংক চেকত ছাৰৰ চহী পৰ্যন্ত আছে এবাৰ ভাবাচোন কেনেবাকৈ মোৰ হাতত নপৰি আন কাৰোবাৰ হাতত পৰা হ'লে কিন্তু আপুনি এইখন মানে সেইকাৰণেই কৈছোঁ অফিচলৈ আহি আজি ভালেই হ'ল বোনাছৰ টকাৰ লগতে সেইখন কেনেবাকৈ অফিচ পালেগৈ আৰু আমাৰ কেৰাণীৰ বাবে সেইখন টেবুলতে এৰি
মানুহজন কিন্তু বৰ সৎ, আন মানুহ হোৱা হ'লে। সৎ নিশ্চয়, কিন্তু এইবাৰ হয়তো বৰ্মন আংকেলৰ কাম কৰা বয়স পাৰ হ'ল। তেখেতক নাই এতিয়া একো ক'ব নালাগে, অন্ততঃ শ্ৰাদ্ধটো হৈ যায়, তাৰপিছত তুমি টেকফুলি কথাটো ক'বা। মই ক'ম, কিন্তু তুমি ক'লেই ভাল হ'ব, তাতে ছাৰৰো ইচ্ছা আছিল। ঠিক আছে, কেনেকৈ ক'বা মই তোমাক বুজাই দিম। টকা নালাগে অনিল বাবা, দেউতাই নাই যেতিয়া মই আৰু এইবাৰ পূজা চাবলৈ নাযাওঁ। আজি গধূলি মই ঘূৰি ৰাখিম। ভাল ছোৱালী এজনী চাবাচোন, এতিয়াতো তাৰ বিয়াৰ কথাও ময়ে অকলে ভাবিব লাগিব। তুমি তেনেকৈ কিয় চিন্তা কৰিছা? নীলৰ কাৰণে ছোৱালীৰ আকাল লাগিছেনে? মই অন্ততঃ 4-5জনীমান ছোৱালী তোমাক দেখুৱাব পাৰিম। মই কিন্তু চব শুনি আছোঁ দেই বৰ্মা। শুনি আছ? ঠিক আছে, কেনে শুনিছ আমাৰ কথা বতৰা? মানে হাতত কাম বন নাই যেতিয়া কথা পাতি থাকিব লাগে, দৰকাৰী অদৰকাৰী বুলি কোনো কথা নাই। কি ক'লি? আমি তাৰমানে অদৰকাৰী কথাহে পাতি আছোঁ। নাই অদৰকাৰী বুলিতো ক'ব নোৱাৰি। বিয়াটো এদিন কৰামেই, কিন্তু যাকে তাকেতো কৰাব নোৱাৰি। মানে মই মা, যাক মই বিয়া পাতিম তেওঁক দেখাৰ লগে লগে ভিতৰৰ পৰা আৱাজ এটা আহিব লাগিব, আৰে হেমেটো। একদম ঠিক কথা কৈছ। তাৰে পুৰস্কাৰ হিচাপে এগিলাচ নাৰিকলৰ পানী। আপুনি হ'বলা ভিতৰত সোমাই এইবোৰকে কৰি আছিল দিনেশ দা? কৰিছোঁ। আচলতে কি জান নীল, বয়স হ'লে মানুহক আন কিছুমান মানুহে জোৰ জবৰদস্তি কৰি অকৰ্মণ্য কৰিব খোজে। এইটো নকৰিব, সেইটো নকৰিব, গাড়ী নচলাব, বাল্টি নাদাঙিব। গতিকে মই নিজকে পৰীক্ষা কৰি চাব খুজিছোঁ যে মই এটা নাৰিকল কাটিব পৰাকৈ সক্ষম হৈ আছোনে? আন মানুহ বুলিতো তুমি মোৰ কথাকেই কৈছা। ঠিক আছে, আজিতো বিষ্ণু ঘৰলৈ যাবই, আজিৰ পৰা পাকঘৰৰ দায়িত্ব তুমিয়েই ল'ব লাগিব। আইদেউ ওলালিনে? নীল, টকাখিনি দি দে। টকা থাকক দিয়ক। নালাগে, টকা আকৌ কিয় নালাগে? টকা নালাগে অনিল বাবা, দেউতাই নাই যেতিয়া মই আৰু এইবাৰ পূজা চাবলৈ নাযাওঁ। আজি গধূলি মই ঘূৰি ৰাখিম। মোৰো যাবৰ মন নাছিল, দেউতাৰ গাটোও ভাল নহয়। খবৰ এটা কৰি আহোঁ বুলিহে ওলাইছোঁ। দহাৰ আগে আগে পামহি। হ'ব, কিন্তু বৰা, ময়ো সেউজবাৰীৰ পৰা এইবাৰ বিদায় ল'ম বুলিহে ভাবিছোঁ। হঠাৎ নহয় হে, বহুদিনেই হ'লতো। ঘৰৰ মানুহখিনিয়েও এতিয়া আৰু আঁতৰি থকাটো নিবিচাৰে। এখেতসকলকহে কথাটো ক'বলৈ সহজ যোৱা নাই। এইবোৰ হৈ যাওক, ক'বতো লাগিবই। এই জয়ক দেখা নাই যে, ক'ৰবালৈ গ'ল নেকি? ইয়ে বংলালৈ গৈছে, তেখেতে খবৰ লৈ আছিলতো। বৰদেউতাৰে যোৰহাটৰ পৰা তোৰ কাৰণে পূজাৰ কাপোৰ অনাইছিল। তই নললে জানো বেয়া নাপাব জয়? কিন্তু বৰ্মা, দেউতাইতো কৈছে এইবাৰতো আমি পূজা চাবই নাপায়। ঠিক আছে, পূজা চাবৰ মন নাই যদি যাব নালাগে, নতুন কাপোৰো ল'ব নালাগে। কিন্তু কাপোৰযোৰ লোৱা, নহ'লে দেউতাই বেয়া পাব নহয়।
এইবাৰনো আমি পূজাত ক'ত বাগান এৰিব পাৰিলোঁ ছাৰৰ ইমান ডাঙৰ শ্ৰাদ্ধটো আগত লৈ ডাঙৰ শ্ৰাদ্ধ আপুনি তাৰমানে ধৰিয়ে লৈছে যে আপুনি পূজাৰ ছুটীত ঘৰলৈ যোৱা হ'লে ছাৰৰ শ্ৰাদ্ধ পাতিবলৈ ইয়াত আৰু কোনো নাছিল মইতো তেনেকৈ কোৱা নাই নক'ব অন্ততঃ ডিচেম্বৰলৈকে এইবোৰ ছুটী বেমাৰ আজাৰ একোৱে কথা মুখলৈ নানিব এই এটা মাহতে বাগানৰ কাম বহুত পিছ পৰি গৈছে